পুলটোতে অলপ বহি লও বল ইমান ভাগৰ লাগিছে ঐ ৰহিলাটো ঘৰখনলৈ যে বেয়াই লগা হৈছে ন বাপেকজন একেবাৰে ভাঙি পৰিছে ৰহিলাই এতিয়াহে পস্তাব তাই কি ভুল কৰিলে তাইৰ এটা ভুলৰ বাবে সকলো মানুহৰে মনত কষ্ট হৈছে ৰহিলা আৰু পিলিঙাক আকৌ লগ কৰাটো ৰংমন আৰু ধনকৰৰ হাততহে আছে ঐ আমিচোন এবাৰ সিহঁতকে লগ কৰি কথাটো ক'ব পাৰো ন ক'বতো পাৰিয়েই কিন্তু পিলিঙাই জানো মানিব সি বেচেৰাই সকলোবোৰ পাহৰি জীৱনটো নতুনকৈ জীয়াবলৈ আৰম্ভ কৰিছে নমিতা বালৈ যে বেয়াই লাগে ঐ আমি কিন্তু সাৱধান হ'ব লাগিব সেইকাৰণে ছোৱালী মানুহে জীৱনৰ সিদ্ধান্ত লওঁতে অলপ চিন্তা কৰি ল'ব লাগে এতিয়া ৰহিলাৰ কি হ'ব তাইক পিলিঙাই বিয়া নকৰালে কোনেও বিয়া নকৰাব কথাবোৰ ভাবিলে মোৰ নিজৰে বেয়া লাগে কাক সহায় কৰিম কাক নকৰিম কাৰ বাবে চিন্তা কৰিম সকলো কথাতে খেলি মেলি লাগি যায় আমি এতিয়া চিন্তা কৰিলেনো কি হ'ব ৰহিলাই বিমলৰ লগত পলাই যাওঁতে এইবোৰ কথা নাভাবিলে বিমলৰ মিছা মিছা কথাবোৰত তাই সকলো পাহৰি গ'ল পিলিঙাই তাই কিমান ভাল পাইছিল কিমান মৰম কৰিছিল পিলিঙাৰ সঁচা ভালপোৱাক অপমান কৰাৰ ফল ৰহিলাই এতিয়া হাতে হাতে পাইছে ঐ এইবোৰ এতিয়া আমাৰ ভাবি থাকিলে মূৰটোৱে গৰম হ'ব বল এতিয়া আমি ঘৰলৈ যাওঁ বল দেৰিয়ে হ'ল একদম ভাঙি গেছি টঙাল গিলাকৰো আজিকালি কাম নাই ঠিকৰে কিমান লাগি থাকবি আৰু গৰুবিলাকৰ অত্যাচাৰ সব ফুল খাই দিলা মোৰ ইমান মৰমত লৈছিলো কিমান এনেকে হেঙাৰ দি থাকবি ঠিকৰে ঘৰত দেখোন খৰিয়ে নাই ইটো খৰিকে লৈ যাও ভালে হ'ব ই কোনোই নেনে এইবিলাক মই আনিব লাগব আৰু চাফা কৰিব লাগব জাগাবিলাক কোনে এইটো মেনু তই সেইটোৰে এনেকেনো আহে না ভয় খাই গেছিলো একদম ঘৰত খৰি নাই নহয় অলপ কিবা খৰি নিব আহিছ ভালে কৰিলে হেৰি নহয় মোৰ হেঙাৰৰ ওচৰতে খৰি বিচাৰিব পাৰিলি তই ইগলা এনে পৰি আছে তো আগৰ স্বভাৱটো এৰা নাই পিছে হেৰি নহয় মেল কিন তোৰ বোলে কিবা বেমাৰ হৈছিল মোৰ কোনে কৈছে সেইটোৰে মোৰ পইচাটো দিব আহিছা নেকি চিত্ৰী কিনো পইচা সেইটোৰে তোৰ যে কিবা এটা ভাগিল কিবা গুলি তোৰ বেমাৰ হোৱা বুলি মোৰ পৰা 200 টকা লৈ গৈছি নক 200 টকা নিছে নগদ নিছে চিত্ৰী মোৰ দেখো আকৌ বেমাৰ হোৱাই নাই সেইটোৰে বেমাৰ হোৱা নাই নাইতো কিবা বোলে খালি পেটত কিবা কুচু লগা খাই দিছিলে নে কৈছে সি বিৰাট হাৰামীয়ে সেইটোৰে নাযায় এনেকুৱা তই এনে কৈছা চিত্ৰিকা সেইটোৰে সেই কান্দি কান্দি কৈছে মোৰো কান্দা আহি গৈছে সেইকাৰণে মই 200 টকা তাক দিলোঁ তই মোৰ পইচাটো মাৰবা খুজছা চিত্ৰে পইচা দিছা তুই এগলা এনে কৈছা এগলা সব তোৰ মিছা কথা তই মোক মিছা কথা ক'ব আহিছা পইচা মাৰিনো কি কৰিম মই আজিলৈকে কাৰোবাৰ পইচা মাছো নেকি মোৰ পইচাটো পিছে এনে গেল নেকি মই পইচা খোজাই নাই মোৰ একো বেমাৰ হোৱাই নাই বেমাৰ হোৱা নাই আৰু তই কৈ আছা এইবিলাক কথা গোটেই মিছা কথা কৈছা তই সেইটোৰে মই 200 টকা এনে ঠগ খালো না সেইটোৰে মই খুজবা আহিলিয়ে তই নেদা আৰু বেলেগক পইচা দিবি তই সেইটোৰে মোকে চবে ঠগি থাকে সেইটোৰে কবাই নৰং দে সি তাৰ বেমাৰ হোৱা নাই মোক মিছাই ক'লা মেলৰ কথা সঁচা না তাৰ ভাগিনৰ কথা সঁচা মেলুৱে ফাঁকি দিলে নেকি যেনে মামা তেনে ভাগিন নেকি হবাওতো পাৰে মামা ভাগিন দুটাই একে নেকি একে চৰিত্ৰ সাৱধান হোৱাই ভাল মই আজিৰ পৰা হাজাৰ কান্দিলেও মই একো নেদং পইচাটো নেদোঙে সি এইবাৰ আহিলে মই একদম দালৈ কাটিম তো তাক টুকুৰা টুকুৰি কৰি আহিবা দি এইবাৰ তাক তাৰ নাম গুলি মই তাক খাম খুলি খুলি চিনি পোৱা নাই সি বান্দাৰ সব ঠিক কৰি থৈছো কিন্তু মই আৰু এটা কথা দে বাবা কালি ৰ'দ দিব নহয় মেলি দিবি ধানখিনি হ'ব দে আৰু চিন্তা কৰি নাথাকিবি আৰু গম পাইছা না খাৱা লোৱা টাইমতে কৰিবি আৰু এটা কথা মই এইবাৰ যেনেকা জাগাৰ বস্তু জাগাত চিজিল কৰি থৈছো পিছৰ বাৰ আহিও যাতে সেনেকা দেখা পাওঁ
পৰিৱেশটো ভাল হলেহে তোৰো থাকি ভাল লাগিব আৰু হ'ব দে তই আৰু চিন্তা কৰিব নালাগে বুজিছা না তহঁতৰ চিন্তাতহে মোৰ একদম খোৱা লোৱাৰ ঠিক ঠাক নোহোৱা হৈ গৈছিল এতিয়া আৰু মই সেইগিলা কথা চিন্তা নকৰোঁ আৰু এটা কথা হ'ল তই তোৰ ৰহিলাক লগ নাপালি কাইকাৰৰ হাতৰ পৰা আহিলে মই তোক খবৰ দিম তাৰ লগত মাত কথা হৈ যাবি আৰু এনেও তই মাজে মাজে আহি থাকিবি আৰু এই যে তই ৰহিলাৰ কথা কিবা এটা চিন্তা কৰিম বুলি কৈছিলি সেই কামটো তই সোনকালে চেষ্টা কৰিবিচোন হ'ব দে তই সেইগিলা চিন্তা কৰি থাকিবা নালাগে মই ৰিংকি পিংকি ধনমনহঁতৰ লগত আলোচনা কৰি কিবা এটা ভাল ব্যৱস্থাই কৰিম হ'ব দে এতিয়া তই ছোৱালী মানুহ অকলে যাব লাগিব যেতিয়া তই সোনকালে যা আৰু এটা কথা নমিতা তই খাপলাঙৰ তাত পলাই যোৱাৰ কাৰণে মই তোক বহুত কথাই শুনালো সেইবিলাক কথা তই আৰু ভাবি নাথাকিবি মই আৰু সেইবিলাক কথা এতিয়া ধৰি থকা নাই বুজিছ বাপেক হিচাপে মই এটা কথাই বিচাৰোঁ যে তই সুখে সন্তোষে থাক বুজিছানে তেৰিকা বাবা কিনো জিলাপিৰ নিচিনা ঘূৰাই এটা কথাকে কৈ থাকা তই মইনো কিয় ধৰি থাকিম আৰু ধৰি থাকিলে মই উপজাচি আহিলো হয় না বাবা হিচাপে সেইখিনি কথা কোৱাৰ তোৰ পুৰা অধিকাৰ আছে বাবা কেতিয়া যাই থাকাং দে ন হ'ব দে ঈশ্বৰে তোক মংগল কৰক থাকিবি খাওয়া সময়মতে কৰিবি কিন্তু হ'ব আৰু একদম চিন্তা নকৰিবি নকৰোঁ কাপোৰ কানিখিনি সেই বমিলা বাইক পাতি পেলাই মাজে মাজে ধুবি হ'ব দে চিন্তা কৰিব নালাগে যা যাং দে থাকিবি যা বাইদেউ বাইদেউ একেবাৰে লাং খাই পৰি আছে যে বেমাৰ হৈছে নি বাইদেউ চিত্ৰে কোনেতো ইমান ধুনীয়া টোপনিটো আছিল একদম ৰাতি শুব পৰা নাই মই ভাবিছিলো আকৌ আপোনাৰ কিবা বেমাৰ চেমাৰ হৈছে বুলিহে চিত্ৰে তই এইগিলা কি কৈছা বাইদেউ কি কৰিলো মই চিত্ৰে তই বোলে খাপলাঙৰ পৰা পইচা আনছা মোৰ নাম কৈ নহয় মানে বাইদেউ মোৰ অৱস্থা একদম বেয়া সেইকাৰণে সিদিনাখন টকা 200 লৈ আহিলো মই ধাৰ মাৰি দিম দিয়ক যদি ইমান বেয়া পাইছে আপুনি আনছা বাৰু আনছা মোৰ বেমাৰ নোহোৱা মানুহটোৰ তই কিয় বেমাৰ হোৱা বুলি কৈ আনছা চিত্ৰে যদি সঁচা সঁচিকে বেমাৰ হৈ যায় তেতিয়া কি হ'ব কেলে বেমাৰ হ'ব বাইদেউ কেলে বেমাৰ হ'ব মই আছো নহয় বেমাৰ চেমাৰ নহয় আপোনাৰ চিত্ৰে আনছা ভালে কৈছা পইচাটো দিবি কিন্তু এতিয়া মোক আপোনাক দিব লাগিব মই ভাবিছিলো আকৌ খাপলাঙৰ ধাৰটো মাৰি দিম বুলি চিত্ৰে মোৰ এনে বদনাম হৈছে তেতিয়াহ'লে মোকে দিবি আৰু পইচাটো হ'ব দিয়ক বাইদেউ মই পইচাটো আপোনাকেই দিম কিন্তু আপুনি মোক বেয়া চেয়া নাপাব আকৌ হয় নেকি পিছে সোনকালে দিবি আৰু সোনকালে দিম পিছে বাইদেউ আজি ৰাতি মাছ মাংস কিবা অকণ খাব নেকি মই ভাবিছো বজাৰৰ পৰা আনি পেলাই মাছ মাংস অকণকে বনাও নেকি আজি ৰাতি হয় নে নহয় বাইদেউ মোৰ হাততো পইচা নাই আপোনাৰ তাত পইচা আছে যে কিবা এখন মানে বেছি নালাগে 50 টকামান দিলে হ'ব বাকী আছে মোৰ হাতত তোৰ তাত চিত্ৰে খাপলাঙৰ যি খালটো আছে ৰাতি তাতে কিবা অংক কৰিব লাগিব ঠিক কৈছে গিন্দিৰি পাহাৰ পকাৰ আনি মই গিন্দিৰি তুমি মোৰ জানৰ বুকুৰ কুলিজা গিন্দিৰি পাগল হৈ যাব আহি পালি গিন্দিৰি হ'ব দে ইমান মৰম দেখাবা নালাগে মোক কিয় মাতছা সোনকালে কও কেনে মান নাখাই উঠে তই কিছিতৰ তই সিদিনা জিএমচি কিয় মাৰছা সেইকাৰণে তোৰ পুৰা গাটো জ্বলি গৈছে তাক নামাৰি মই কি চুমা খাব লাগিছিল নেকি দেখোন ইমান মিছা কথা কৈছি তক ধুনী মানুহ বুলি হলে তই কিয় মাৰবা লাগে সি যদি মৰি গ'ল হয় তেতিয়া তোৰ কি হ'ল হয় তই দেখোন পুলিচে ধৰি লৈ গ'ল হয় ভালে হ'ল হয় তই বিয়া নাপাতাকে ডাইৰেক্ট বিধৱা হলি হয় তই হিয়ালতকৈ বেয়া মানুহ তোৰ কাৰণে মোৰ হ'ব লগা বিয়াখন ভাঙি গেল তেৰে মই তোক বিয়া কৰাম নহয় তই কিয় মান নথৈ হৈছা হ'ব তই আৰু মোক এতিয়া তেল মাৰি লাভ নাই
পানী মাৰব লাগব নেকি মানে কি গাখীৰ মাৰিলে মই তো লাগি নপতো আগতে মইতো কিমান কলো মোক বিয়া পাত বুলি কিন্তু তই আজি পাতিম কালি পাতিম বুলি মোক ঠগাই ৰাখলি এতিয়া মই তোৰ লগত বিয়া নহওঁ যাং মা কসম ই দেখোন আজিকালি তামাম খং কৰিব পাৰা হৈছে আগতে মোৰ ওপৰত এই টুপিটো থকা নিচিনাকে বহি আছিল আজিকালি খালি গালি পাৰং খালি মাৰং আজি মাল্লাই মা কসম কি হব ইয়াৰ মৰম গিলে কোটাই কমি গেল ঐ গেদৰে শুনচোন একদিন হলে মই টক নিজৰ কৰিম মইও বেলেগ বুদ্ধি কৰিম মোৰ খটক আছে না মাল খুৱাই দিম কাম সাকসেস হ'ব লাগিব গিন্দ্ৰিতে মোৰ হবাই লাগব ইছলামকে ধৰিব লাগিব নেংৰা কম বস্তু নহয় আৰু যদি কৰি নিদে আৰু এখন ফুৰি ভাঙি দিম কচোন ক অকণো ভাল পোৱা নাই নেকি নাই কেনেকৈ ভাল পাব ঔষধে খুৱাব পৰা নাই ঔষধ কেলে ডক্টৰ অহা নাছিল কালি ডক্টৰ আহিছিলে ডক্টৰ আহি এইখন দি থৈ গৈছে এইখন দিছে ঔষধ পাতি খোৱাও নাই কিয় ক'ৰ পৰা খুৱাম পইচা এটাও নাই মোৰ হাতত কেলে মই 700 টকা দিয়া নাছিলোঁ সেইকেইটা পইচা এই ডক্টৰক দিলোঁ বজাৰ কৰিলোঁ মোৰ হাতত এতিয়া এটাও পইচা নাই কি কওঁ যে এতিয়ালৈ তাৰমানে ঔষধ খোৱাও নাই ঔষধে খুৱাব পৰা নাই মাৰিলি বুজিছ গোটেইখিনি কিমানমান লাগিব বাৰু ঔষধত 400মান 500মান পৰিব তই এটা কাম কৰ হয় এই 500 টকা আছে এই 500 টকাটো লৈ ল এই 500 টকা লৈ ইয়াৰ পৰা অকণ ঔষধ কিনিবি হা 200মান টকাৰ ঔষধ কিনিবি আৰু বাকী 300 টকাৰ যি পৰা বজাৰ কৰিবি আজিৰ কাৰণে আৰু গধূলি মই গৈ আছোঁ আহিব জলদি যা তই দেৰি নকৰিবি হা আপুনি আহিব যা কি হ'ব কি কোৱা যায় কেনেকৈ চলাম মাথাই কাম নকৰা হৈছে ৰহিলা বন ও ইছলাম দা ইয়াতে বড় কি হইলো কেন দুঃখ করতাছ কি কম ইছলাম দা মোর একদম সব শেষ হয়ে গেল ও ইছলাম দা মই পুরা বদনাম হৈ গেলো মোক গাঁৱৰ মানুহে সবে ঠাট্টা কৰা হৈছে এতিয়া কি হ'ব মোৰ একো ভাবিয়ে পোৱা নাই একেবাৰে মৰি জীয়াই আছো রহিলা বোন দুঃখ করো না এনে কি বদনামের কথা আছে তুমি সব ভুলে যাও মোৰ লগত এগিলা যি ঘটনা ঘটি গেল মই পাহাৰবা খুঁজলিও পাহাৰবা পাৰা নাই আৰু বোন ঘটনাটা কি হইছে আমার ভালো করে বুঝায় কও তো মই বিমলৰ মিঠা কথাত ভুল গৈ তাৰ লগত গুচি গৈছিলো ই মোক পলাই লৈ গৈ মোক বেছি দিব ওলাইছিল তোমার ভাগ্য ভালো ছিল যে ওর ফান্দে থেকে তুমি পলাই আইছো আল্লাহ তোমার বাঁচাইছে মই তাৰ পৰা বাচি আহিলো হয় কিন্তু গাঁৱৰ মানুহৰ কাৰণে মই বেয়া হৈ গলো ও ইছলাম দা বিমলৰ লগত পলাই গৈ মই পিলিঙাকো হেৰুৱালো মই বহুত বেয়া ও ইছলাম দা মই বহুত বেয়া ভগৱানে মোক কেতিয়াও ক্ষমা নকৰে মই যি ভুল কৰিলো সেই ভুলৰ শাস্তি মই গোটেই জীৱনটোৱে পাই থাকিম আহা মাইশের কথা বাদ দেওছে মাইশের কামই হইছে বদনাম করা তোমার বাবার কত বিপদ গেল গ্রামের কেউ সহায় করছে কেউ সহায় করে নাই যখন তুমি পলাইয়া গেছ ঢুল বাজায় গ্রামে বদনাম করে ফুরছে মাইশের কথা বাদ দাও একটু ধৈর্য ধরো দেখবা কিছুদিন পরে সব আগের মতো হয়ে গেছে গা আমি আছি না বাবা কই পথাৰত গেছি আৰু তাই নি তেলে আমি একটু বহি তুমি চা বানাও চা খামু যাও কান্দাকাটি বাদ দাও চিন্তা করা লাগবো না হ'ব দে বনাই আনো ৰ যাও দেহসে এত হাসি ফুর্তি করা গেদি কি অবস্থা হয়ে গেছে গা ভুল তো মাইশের হই তাই বিলা কি মরণ যাব এটা সংশোধন করন লাগবো এই বিপদের টাইমে সহায় করা বন্ধু হইছে আসল বন্ধু আর এই বিপদের টাইমে আমি সহায় করু খাপলাং ভাই বেচারা মনে কত দুঃখ পাইছে কেসটার জন্য আমি কিছু একটা করণ লাগবো
আর এই গ্রামে হঠাৎ করে ধূমকেতুর মূলে কতগুলো গেদা আহে কি ড্রেস কি গাড়ি কি কথা এই গ্রামের সহজ সরল গেদিগুলা ফুসলে ফুসলে বিয়া করুম বিলে টাউনে নিয়ে যাব লয়ে যাই কি করব বিক্রি করব এই গেদাগুলার থেকে সাবধান কিন্তু